হেল্ল' গাইজ, মই প্ৰিয়া আৰু আজি আমি যাবলৈ ওলাই গ'লোঁ নামঘৰলৈ। নগাঁৱত নামঘৰ এটা ডাঙৰ আছে, আপোনালোকে জানে চাগে। কোনখন নামঘৰৰ কথা পাতি আছোঁ মই, সেইটো আপোনালোকে গেছ কৰি থাকক। হাই গাইজ, হেল্ল' গাইজ, বাই গাইজ কৈ মই গৈ আছোঁ এতিয়া বৰ্তমান। আৰু দাদা আৰু ৰুণ আগতে গৈ গাড়ীত বহি আছে আৰু আমি পিছতীয়া দেই গাইজ। আমাৰ সদায় লেট হয়। 10টা বজাত যোৱাৰ কথা আছিলে, চ' গাড়ীটো 10:30 বজাত আহিলে। আমাৰ লেট হ'ল 11টা ইয়াতে বাজি গ'ল মানে। আৰু দাদা যোৱা আগতে ৰুণক গাখীৰ খুৱাই লৈছে আৰু মই মাস্ক লগাই ৰেডি, আৰু লগতে ৰুমাল আৰু ভিক্সো লৈ লৈছোঁ। মানে মোৰ বহুত ইম্পৰ্টেণ্ট বস্তু এইকেইটা দেই গাইজ। মানে ৰাস্তা যদি একো গোন্ধ চোন্ধ পালে মানে ভিক্সটো লগাই লিম বুলি মই থৈ লৈছোঁ। নৱ মোক কৈ আছে ভাল মনে, মানে ভগৱানৰ নাম লৈ লৈ গৈ থকা গৈছে, একো নহ'বা গৈছে। মই ভগৱানকে লগ কৰিব গৈ আছোঁ বৰ্তমান গৈছে। ফাইনেলি গাইজ আমি পাই গ'লোঁ। এইখন হৈছে শংকৰদেৱৰ জন্মস্থান, নগাঁও বৰদোৱাৰ। দাদাই চাব পাৰে আপোনালোকে, পাই গ'লোঁ আমি। মইতো ৰাস্তাকেইটা চোৱাই নাই, শুই শুই আহিলোঁ। নৱই জগাই দিলে মোক, মই এতিয়া চকৰ মোহাৰি ভালকৈ চাই লৈছোঁ জেগাটো। ফাইনেলি গাইজ আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ আৰু মোৰ খুচিৰ ঠিকানা নাই গাইজ। মোৰ দাঁত একদম 32টা উলিয়াই দিছোঁ মই আৰু হাঁহি হাঁহি গৈ আছোঁ। মানে মই কেতিয়া ভাবি পোৱা নাছিলোঁ কিতাপত পঢ়ি যোৱাটো ৰিয়েলত মানে চাই পাম আৰু ৰিয়েলত আহিম ইয়াত। মই কেতিয়াও ভবা নাছিলোঁ। দাদা আমাক ইমান ভাল জেগাত লৈ আহিলে যে মই যোনটো আমি কাহিনীত শুনো, যোনটো আমি আইতা দেউতাকৰ মুখত শুনো, সেইটো মই কেতিয়াবা ৰিয়েলত চাই পাম, ৰিয়েলত কেতিয়াবা আহি পাম বুলি মই ভবা নাছিলোঁ গাইজ। মানে ফাইনেলি আমি মানে শংকৰদেৱৰ জন্মস্থান আহিছোঁ। মই নিজে বিশ্বাসটো কৰিব নোৱাৰিছোঁ। চ' দাদা আমাক ইয়াত লৈ আহিছে গাইজ। মই দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ তেজ এটা হাঁহি মাৰি দিছে ন কানি মাৰিছে, এয়া গম পায়। আৰু আমি এতিয়া গৈ আছোঁ এটা জেগাত, আৰু এয়া আমাৰ চমক চাল্লো আৰু দাদা আৰু ৰুণ আহি আছে আমাৰ পিছে পিছে। আমি তেজ আৰু নৱ আগে আগে গৈ আছোঁ। ফাইনেলি গাইজ এতিয়া মই আপোনালোকক এটা বহুত মানে ইমান ভাল এটা বস্তু দেখুৱাম আপোনালোকক। মই এটা কথা ক'ম গাইজ, ক'লে মানে বিশ্বাস নালাগিব। মই আজিলৈকে নামঘৰৰ ভিতৰত সোমা নাই, মানে কেতিয়াও মানে নামঘৰলৈ মই গৈয়ে পোৱা নাই। মই প্ৰথমবাৰ এইটো নামঘৰলৈ অহা, এইটো প্ৰথমবাৰ মই নামঘৰলৈ আহিছোঁ মই গাইজ। আৰু এইখন হৈছে, আপোনালোকে চাব পাৰে মই ক'ত আহিছোঁ এতিয়া বৰ্তমান। ইয়াত মানে এইফালে বহুত মানুহৰ ভিৰ আছে। ইয়াত কিবা কি দৌল কিবা পূজা হ'লে তেতিয়া মানুহ বেছি ভিৰ হৈ গ'লে। এইটো হৈছে আকাশী গংগা। শংকৰদেৱে নিজে এইটো আকাশী গংগাক মাতিছিলে। আপোনালোকে চাগে গম পায়, আপোনালোকে চাগে কিতাপত পঢ়ি গৈছে। এইটো তেতিয়াও মই কৈ দিছোঁ আপোনালোকক। এইখন হৈছে আকাশী গংগা। চাব পাৰে বহুত ভিৰ ইয়াত, চবে ফটোশ্বুট কৰি আছে, বহুত ভিডিঅ' বনাই আছে। এই দাদাৰ খুচিৰ ঠিকানা নাই, মানে এনেকুৱা হাঁহি মাৰি দিছে। আৰু আমাৰ বেটাৰ কি হ'ল, মন ডাউন হৈ গৈছে। চমক চালতো ফটো উঠিবৰ কাৰণে ৰেডি হৈ গ'ল। ফাইনেলি গাইজ এয়া আকাশী গংগা পাই গ'লোহি আৰু মোৰ হাঁহিয়ে বন্ধ হৈ গৈছে। মানে ইমানেই ভাল ফূৰ্তি, মানে খুচিৰ আঁচু ওলাই যাব মোৰ এতিয়া। মোক চকুৰ পানী পৰিব নিচিনা লাগিল। আপোনালোকক কেনেকুৱা লাগিলে শংকৰদেৱৰ জন্মস্থান আৰু আকাশী গংগা কমেণ্টত জনাব। মোকতো বৰ ভাল লাগিলে, মই বহুত এনজয় কৰিলোঁ। মই বহুত ফূৰ্তি কৰিলোঁ। মনৰ যিমান পাপ চব ধুল খাই গ'ল নিচিনা লাগিছে আৰু মই ভিডিঅ'টো ইমানটোৱে বাদ দিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ফাইনেলি গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। See you, bye bye guys.